সমগ্ৰ ভাৰতবৰ্ষত আজি পালন কৰিলে দেশৰ গৌৰৱোজ্জ্বল ৭৯ সংখ্যক স্বাধীনতা দিৱস। সমান্তৰালভাৱে বজালী জিলাৰ বালাপাৰা ছানৰাইজ একাডেমীৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে উলহ মালহেৰে উদযাপন কৰে ৭৯ সংখ্যক স্বাধীনতা দিৱস। উত্তোলন কৰিলে ৰাষ্ট্ৰীয় পতাকা। বালাপাৰা ষ্টাৰলাইন একাডেমীৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে উদযাপন কৰে স্বাধীনতা দিৱস, উত্তোলন কৰে ৰাষ্ট্ৰীয় পতাকা। পাকা আঞ্চলিক ফিছ ফাৰ্মাৰ প্ৰডিউচাৰ কোঅপাৰেটিভ ছ'চাইটিত উদযাপন কৰে স্বাধীনতা দিৱস, উত্তোলন কৰে ৰাষ্ট্ৰীয় পতাকা। বালাপাৰা আঞ্চলিক আমচুৰ কাৰ্যালয়ত কৰ্মকৰ্তাই পালন কৰে স্বাধীনতা দিৱস, উত্তোলন কৰে ৰাষ্ট্ৰীয় পতাকা। ঘৰে ঘৰে শিক্ষা শীৰ্ষক আমচুৰ শ্লোগান লৈ বালাপাৰা আঞ্চলিক আমচুৰ কৰ্মকৰ্তাই বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কলম বিতৰণ কৰে। আজি ৭৯ সংখ্যক স্বাধীনতা দিৱস উলহ মালহেৰে গোটেই ভাৰতবৰ্ষত যেনেকৈ পতাকা উত্তোলন কাৰ্যসূচীটো সমাপন কৰিছে, ঠিক একেদৰে আমি বালাপাৰা আঞ্চলিক আমচুৰ ফালৰ পৰাও পতাকা উত্তোলন কাৰ্যসূচীটো সমাপন কৰিছোঁ। আৰু সেই উদ্দেশ্য সংগতি ৰাখি আমাৰ মাননীয় কেন্দ্ৰীয় সমিতিৰ সভাপতি ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা, এই যে যিটো শ্লোগান, এই শ্লোগানৰ লগত সংগতি ৰাখি আমি আমাৰ যিসকল ছাত্ৰ সমাজ আছে, যিসকল ছাত্ৰ ছাত্ৰী আছে ভাৰতবৰ্ষতেই হওক অসমতেই হওক, এই ছাত্ৰ সমাজক আমি তেওঁলোকক অনুপ্ৰেৰণা জনোৱাৰ কাৰণে তেওঁলোকে যাতে ভৱিষ্যতে এই কলমৰ জৰিয়তে বিশ্ব বিজয় কৰিব পাৰে, লেখা পঢ়া শিক্ষা শিকি যাতে তেওঁলোকে এজনৰ পিছত এজন ভাল সমাজ সেৱক হ'ব পাৰে, ভাল দেশৰ কাৰণে উন্নয়নমূলক কাম কৰিব পাৰে, সেই উদ্দেশ্যবিলাক আগত ৰাখি তেওঁলোকক আমি কলম বিতৰণ কৰিছোঁ। আৰু তেওঁলোকক এটা কথাই কৈছোঁ যে তোমালোকে আজি ছাত্ৰ আছা, কালি দেশৰ ভৱিষ্যত নাগৰিক, গতিকে তোমালোকে নিজে নিজে এজন ভৱিষ্যত নাগৰিকৰ দায়িত্ব লোৱাটো আজি এতিয়াৰ পৰা ষ্টাৰ্ট কৰিব লাগিব। তোমালোকে লিখা পঢ়াবিলাক মনোযোগ দি কৰিব লাগিব, দেশৰ হকে কাম কৰিব লাগিব। আজি যেনেকৈ পতাকাৰ তলত থিয় হৈ তোমালোকে পতাকাৰ যি উদ্দেশ্য, যি বৈশিষ্ট্য তোমালোকে গম পালা, বিভিন্নজনে তোমালোকক কৈছে, সেই উদ্দেশ্য আগত ৰাখি আমাৰ যেনেকুৱা ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আগতে ২০০ বছৰ ইংৰাজসকলে শাসন কৰিছিল, সেই পৰাধীনতাৰ ভাৰতবৰ্ষ আমি স্বাধীন কৰাৰ ক্ষেত্ৰত আমাৰ লাখ লাখ মানুহে প্ৰাণ আহুতি দিব লগা হৈছিল, তেজ দিব লগা হৈছিল। বহুত তিৰোতা মানুহে নিজৰ স্বামীক হেৰুৱাব লগা হৈছিল, বহুত মাকৰ সন্তান হেৰুৱাব লগা হৈছিল, বহুত ল'ৰা ছোৱালী এই মাক দেউতাক হেৰুৱাব লগা হৈছিল। কিন্তু আজি আমি সেই স্বাধীনতা দিৱসটো উলহ মালহেৰে পালন কৰিছোঁ। আজি আমাৰ সেই কষ্ট নাই, সেই বেদনা নাই। আমি এক মুক্ত ভাৰতত নিজৰ অৰ্থনৈতিক কামৰ পৰা আৰম্ভ কৰি বাক স্বাধীনতাৰ পৰা আৰম্ভ কৰি যিকোনো কাম কাজ আমি কৰি যাব পাৰিছোঁ, কোনো ধৰণৰ ব্যাঘাত হোৱা নাই। কিন্তু কিছুমান এক শ্ৰেণীৰ মানুহ আছে, সংকীৰ্ণ মনৰ মানুহ, তেওঁলোকে সমাজক কলুষিত কৰাৰ কাৰণে সদায় চেষ্টা কৰি থাকে। যেনেকুৱা ধৰণৰ আমি নাম নাকওঁ, কিছুমান তথাকথিত সংগঠন আছে, তেওঁলোকে আমাৰ জাতিসকলৰ মাজত আমি যি জাতি বৰ্ণ নিৰ্বিশেষে সমিল মিলেৰে অসমত বসবাস কৰি আছোঁ, ভাৰতবৰ্ষত বসবাস কৰি আছোঁ, সেই সমিল মিলত তেওঁলোকে বেগাত আনাৰ কাৰণে তেওঁলোকে সদায় চেষ্টা কৰি থাকে। আৰু বিভিন্ন সময়ত তেওঁলোকে উদ্ভণ্ডালি কৰি আমাৰ যিটো এটা একতা, সেই একতাটো নষ্ট কৰাৰ কাৰণে তেওঁলোকে চেষ্টা কৰি থাকে। কিন্তু আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ সংগঠনে এটা কথা কৈছোঁ যে আমি আপোনালোকৰ নিচিনা তেনেকুৱা ভেদ ভাৱ নাৰাখোঁ, আমি হিন্দু মুছলিম ভাই ভাই হিচাপে থাকিম। আমাৰ ভাৰতবৰ্ষত ইমান জাতি জনগোষ্ঠী আছে যে পৃথিৱীৰ কোনো এটা দেশতে ইমান জাতি জনগোষ্ঠী থকা দেশ নাই। আমাৰ ভাৰতবৰ্ষই যিমান ভাষাৰ স্থান দিছে, পৃথিৱীৰ এনেকুৱা কোনো দেশ নাই য'ত ইমান ভাষা স্থান দিব পাৰিছে। আমাৰ ভাৰতবৰ্ষখন মহান, আমাৰ ভাৰত মহান। আমি এই ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰি আমি নিজকে ধন্য অনুভৱ কৰিছোঁ। আমি এই দেশৰ কাৰণে যিসকল বীৰ শ্বহীদ, বীৰ বীৰাংগনাই প্ৰাণ আহুতি দিছে, তেওঁলোকৰ নাম স্মৰণ কৰিছোঁ। বাল গংগাধৰ তিলক, লালা ৰাজপথ ৰায়, মহাত্মা গান্ধী, মহামানৱ মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, এইবিলাক মহাপণ্ডিতসকলে আমাৰ এই দেশৰ কাৰণে প্ৰাণ আহুতি দিছে। আমাৰ যে স্বাধীনতাৰ মুখ্য ব্যক্তি আছিল আমাৰ মহাত্মা গান্ধী, তেওঁ এই স্বাধীনতা দিৱসৰ কাৰণে, এই স্বাধীনতাৰ কাৰণে কি কৰিছিল? অসহযোগ আন্দোলন কৰিছিল, সত্যাগ্ৰহ আন্দোলন কৰিছিল,
অহিংসা আন্দোলন কৰিছিল তেওঁ নিজৰ কাৰণে নহয় ভৱিষ্যত প্ৰজন্মৰ কাৰণে আৰু সেই ভৱিষ্যত প্ৰজন্ম আমি আমাৰ মাজত আমাৰ এই চাৰিটা ফালৰ যি আমাৰ ভৌগোলিক এৰিয়া সেই ভৌগোলিক এৰিয়াত যাতে আমি সমিল মিলেৰে থাকিব পাৰোঁ সেইটো আমি সদায় চেষ্টা কৰিব লাগে আমি কেতিয়াও ধৰ্মক কোনো বেলেগ ধৰ্মক আমি হেয়জ্ঞান কৰিব নালাগে আমি কোনো ধৰ্মক তাচ্ছিল্য কৰিব নালাগে আমি মানুহ হিচাপে মানুহ ভূপেন হাজৰিকা দেৱে যে গানটো গাইছিল মানুহ মানুহৰ বাবে সেইটো শ্লোগান আমি মনত ৰাখিব লাগিব সেইটো গানৰ শাৰী আমি মনত ৰাখি আমি আগুৱাই যাব লাগিব আৰু আমাৰ ভৱিষ্যত প্ৰজন্মক অনুপ্ৰেৰণা জনাব লাগিব গতিকে আমাৰ ভাৰতবৰ্ষই যিমান ইতিহাস বৈ আনিছে পৃথিৱীৰ এনেকুৱা কোনো দেশ নাই যে ইমান ইতিহাস বৈ আনিব পাৰিছে আমাৰ ভাৰতবৰ্ষৰ তুলনা নাই আমাৰ ভাৰতবৰ্ষ ইমান উৎপাদনশীল দেশ য'তেই হাত দিম ততেই খাদ্য য'ত যিটো গছত হাত দিম খাদ্য পানীত হাত দিম খাদ্য গতিকে আমাৰ ভাৰতবৰ্ষৰ যদি গুণবিলাক আমি বৰ্ণনা কৰিবলৈ যাওঁ আমাৰ কাগজে কলমে নাটা হৈ যাব গতিকে আমি ধন্য এই কাৰণেই মানিছোঁ আমি ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰিছোঁ ভাৰতবৰ্ষত ডাঙৰ দীঘল হৈছোঁ আৰু ভাৰতৰ কাৰণে যদি ভৱিষ্যতত কিবা কৰিব পাৰোঁ সেইটো আমাৰ কাৰণে হ'ব খুবেই মূল্যৱান গতিকে আজিৰ এই স্বাধীনতা দিৱস উপলক্ষে আমি ছাত্ৰ ছাত্ৰীসকলক কলম বিতৰণ কৰিছোঁ তেওঁলোকক অনুপ্ৰেৰণা দিছোঁ যে তোমালোকে ভৱিষ্যতত এজন এজন ভাল নাগৰিক হোৱা তোমালোকে দেশৰ কাৰণে জাতিৰ কাৰণে কাম কৰি যোৱা এইটোৱে হ'ল আমচুৰ এটা আশা তোমালোকৰ ওপৰত আৰু ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সকলোৱে এই দেশৰ হকে যদি কাম কৰিব লাগে আগুৱাই যাব লাগে আমি শিক্ষা ল'ব লাগিব